হেল্ল' ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ 12 নম্বৰ চেপ্টাৰ সমাজ, পৰিয়াল, প্ৰতিবেশী আৰু ৰাইজ। এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। লগতে প্ৰশ্নোত্তৰবোৰ অতি চুটি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। আৰু ভিডিঅ'টো লাষ্টলৈকে চাবা কিয়নো ভিডিঅ'টোৰ লাষ্টৰ পিনে কেইটামান অতিৰিক্ত প্ৰশ্নোত্তৰ দিয়া হৈছে। আৰু তোমালোকে এইটো চেপ্টাৰটো নিজে এবাৰ পঢ়ি চাবা কিয়নো এইটো চেপ্টাৰত বিশেষকৈ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কিছুমান কথাকে তুলি ধৰা হৈছে। সো তোমালোকে যদি নিজে পঢ়ি চোৱা প্ৰশ্নোত্তৰ কেইটা বুজি পোৱা তোমালোকৰ বাবে অতি ইজি হৈ যাব। তেনেহ'লে বলা প্ৰথমতে অনুশীলনী 1ৰ কুৱেশ্যন কেইটা চাই লওঁ কি দিয়া আছে। অনুশীলনী 1ত কুৱেশ্যন দিয়া আছে 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ কুৱেশ্যন আছে পৰিয়াল বুলিলে কি বুজা। তাৰপিছত প্ৰশ্ন আছে পৰিয়াল এটাত সদস্য কি প্ৰকাৰে যোগ হয়। তাৰপিছত প্ৰশ্ন আছে পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে। তাৰপিছত প্ৰশ্ন আছে ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি বুলি কোৱা হৈছে। তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে পৰিয়ালৰ পৰা আমি কি পাওঁ। তেনেহ'লে বলা কুৱেশ্যন কেইটাৰ এনসাৰ কি হয় সেইটো চাই লওঁ। 1 নম্বৰ কুৱেশ্যন দিয়া আছিল তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ কুৱেশ্যন আছিলে পৰিয়াল বুলিলে কি বুজা। উত্তৰ হ'ব পৰিয়াল হৈছে সমাজৰ একেবাৰে প্ৰাথমিক আৰু গুৰুত্বপূৰ্ণ একক। যদি তোমালোকৰ বাবে 1 মাৰ্কৰ কাৰণে আহে তোমালোকে এইখিনি লিখিব পাৰা যে পৰিয়াল হৈছে সমাজৰ একেবাৰে প্ৰাথমিক আৰু গুৰুত্বপূৰ্ণ একক। এইখিনিলৈকে লিখিলেই তোমালোকে 1 মাৰ্ক পাই যাবা। তাৰপিছত অলপ দীঘলকৈ লিখিব হ'লে তোমালোকে ইয়াৰ পৰা লিখিব পাৰা সাধাৰণ অৰ্থত একেলগে বসবাস কৰা তেজৰ সম্পৰ্ক থকা বা বিবাহ সূত্ৰে আবদ্ধ এদল লোকক পৰিয়াল বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন আছে পৰিয়াল এটাত সদস্য কি প্ৰকাৰে যোগ হয়। তাৰমানে যেতিয়া পৰিয়াল এটা গঠিত হয় সেইটো পৰিয়ালত নতুন সদস্য কেনেকৈ আহে, নতুন সদস্য আহি কেনেকৈ যোগ হয় এইটো লিখিব লাগে। উত্তৰ হ'ব পৰিয়াল এটাত সদস্য 3টা উপায়েৰে যোগ হয়। এটা হৈছে জন্মসূত্ৰে, আন এটা হৈছে বিবাহ সূত্ৰে আৰু আন এটা হৈছে দত্তক সূত্ৰে। জন্মসূত্ৰে তোমালোকে নিজে বুজিয়ে পাইছা। তাৰমানে নতুন শিশু এটা যেতিয়া জন্ম হয় পৰিয়ালত সাধাৰণতে সদস্যৰ বৃদ্ধি হয়। তাৰপিছত বিবাহ সূত্ৰে যেতিয়া বিবাহ সূত্ৰে নতুন সদস্য ঘৰলৈ আহে তেনেকৈ সদস্য পৰিয়াল এটাত বৃদ্ধি হয়। তাৰপিছত আছে দত্তক সূত্ৰে। এইটো তোমালোকে বুজি পাবা যদি তোমালোকৰ দত্তক সূত্ৰে এইটো ইংৰাজী প্ৰতিশব্দটো বুজি লোৱা। ইংৰাজী প্ৰতিশব্দটো হৈছে এডপ্টেড। যেতিয়া নেকি এটা পৰিয়ালে নতুন এটা শিশু বা নতুন এজন মানুহক এডপ্ট কৰি লয় তেতিয়া পৰিয়ালত এজন নতুন সদস্যৰ যোগ হয়। তেনেকৈ পৰিয়াল এটাৰ সদস্য বৃদ্ধি পায়। বুজি পাইছা। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিয়া আছে পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে। পৰিয়াল এটা ঠিকভাৱে চলি থাকিবলৈ হ'লে সদস্যসকলে কিছুমান নিয়ম মানি চলিব লাগে। সদস্যসকলে নিজৰ মাজত মৰম, সহায় সহযোগিতা এইবোৰ মানি চলিব লাগে। তেনেহ'লেহে পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম। এইটোৱে লিখিব লাগে উত্তৰত। উত্তৰ হ'ব পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে ঘৰুৱা কাম কাজত সহায় সহযোগ, পৰস্পৰৰ প্ৰতি মৰম, সন্মান, যত্ন, সহনশীলতা আৰু দায়িত্বশীলতা অৱলম্বন কৰিব লাগে। এইবোৰ গুণ যদি পৰিয়ালৰ সদস্যসকলৰ মাজত নহয় তেনেহ'লে পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰাত কঠিন হৈ পৰে। সেইকাৰণে এইকেইটা গুণ পৰিয়ালৰ সদস্যৰ মাজত হোৱা জৰুৰী। যেনেকৈ তোমালোকৰ এটা কাৰণ হৈছে কাম কাজত সহায় সহযোগ, এজনে আনজনক সহায় কৰিব লাগে, পৰস্পৰৰ প্ৰতি মৰম, সন্মান, যত্ন, সহনশীলতা আৰু দায়িত্বশীলতা এইবিলাক গুণ হোৱা অতি জৰুৰী। ঠিক আছে। তাৰপিছত কুৱেশ্যন দিয়া আছে চাম ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি বুলি কোৱা হৈছে। তাৰমানে আমাৰ ভাৰতত যিটো পৰম্পৰা চলি আহিছে সেই পৰম্পৰা মতে পৰিয়াল সম্বন্ধে বিশেষকৈ কি কোৱা হৈছে এইটো লিখিব লাগে। উত্তৰ হ'ব ভাৰতীয় পৰম্পৰাত পৰিয়ালক অতি উচ্চ স্থান দিয়া হৈছে। ইয়াত গোটেই বিশ্বটো পৰিয়াল বুলি ধাৰণা কৰা হয়। ঠিক আছে। তাৰপিছত প্ৰশ্ন দিয়া আছে পৰিয়ালৰ পৰা আমি কি পাওঁ। পৰিয়ালৰ পৰা আমি কি শিকিবলৈ পাওঁ বা বুজিবলৈ পাওঁ এইটো লিখিব লাগে। উত্তৰ হ'ব পৰিয়ালৰ পৰা আমি আদৰ যত্ন, শিক্ষা, মূল্যবোধ, নীতি নিয়ম, সামাজিক আচৰণ, দায়িত্ববোধ, সহযোগিতা, সহনশীলতা আদিৰ শিক্ষা পাওঁ। লগতে পৰিয়ালে সমাজত সুস্থ ব্যক্তি হিচাপে গঢ় দিবলৈ সহায় কৰে। পৰিয়ালেই মানুহ এজনক বা ব্যক্তি এজনক
কেনেকুৱা হ'ব সেইটো নিৰ্ধাৰণ কৰে পৰিয়াল যদি ভাল হয় ব্যক্তি এজনো ভাল হ'ব সেয়েহে পৰিয়ালৰ পৰাই আমি এইবোৰ জ্ঞান পাওঁ তাৰপিছত প্ৰশ্ন দিয়া আছে এইটো অনুশীলনী প্ৰশ্ন ইয়াতে শেষ হৈছে তাৰপিছত 2 নম্বৰ অনুশীলনী দিয়া আছে 2 নম্বৰ অনুশীলনীত কি প্ৰশ্ন দিয়া আছে এইকেইটা চাই ল'ম ক নম্বৰ প্ৰশ্ন দিয়া আছে প্ৰতিবেশী মানে কি তাৰপিছত প্ৰশ্ন আছে ৰাইজ বুলিলে কি বুজা তাৰপিছত প্ৰশ্ন আছে ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱৰ নাম লিখা তাৰপিছত প্ৰশ্ন আছে সামূহিক গোটৰ এটা উদাহৰণ দিয়া তাৰপিছত প্ৰশ্ন আছে সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা তাৰপিছত 3 নম্বৰ প্ৰশ্ন দিয়া আছে অসমৰ জীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা এতিয়া এইকেইটা প্ৰশ্নৰ উত্তৰ আমি চাম ক নম্বৰ প্ৰশ্ন দিয়া আছিলে প্ৰতিবেশী মানে কি উত্তৰ হৈছে প্ৰতিবেশী মানে হৈছে আমাৰ ওচৰে পাজৰে বসবাস কৰা মানুহ বা ওচৰ চুবুৰীয়া বুলি ক'ব পাৰা ঠিক আছে তাৰপিছত কোৱেশ্চনটো চাই লওক কি দিয়া আছে ৰাইজ বুলিলে কি বুজা উত্তৰ হ'ব ৰাইজ বুলিলে এখন গাঁৱৰ বা এলেকাৰ সকলো লোকক একেলগে বুজো অতি সহজ একেবাৰে সহজ হয় তোমালোকে এবাৰ পঢ়িলে বা এবাৰ যদি তোমালোকে চেপ্টাৰটো পঢ়ি চোৱা তোমালোকৰ উত্তৰবোৰ ক্লিয়াৰ হৈ যাব তাৰপিছত কোৱেশ্চন দিয়া আছে ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱৰ নাম লিখা তাৰমানে সকলো ৰাইজ মিলি পালন কৰা যিকোনো দুটা উৎসৱৰ নাম লিখিব লাগে উত্তৰ হৈছে 1 নম্বৰ ভোগালী বিহুৰ উৰুকা ভেলাঘৰ সজা তাৰপিছত 2 নম্বৰ হৈছে নামঘৰৰ ভাওনা দিয়া তাৰপিছত কোৱেশ্চন দিয়া আছে সামূহিক গোটৰ এটা উদাহৰণ দিয়া উত্তৰ হ'ব চহৰৰ আৱাসিক কল্যাণ সমিতি ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্চন দিয়া আছে সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা প্ৰতিবেশীয়ে সমাজ এখন সুচাৰুৰূপে চলাত কেনেকৈ ভূমিকা প্ৰদান কৰে তেওঁলোকে কি দিশত নিজে কাম কৰি সমাজ এখন চলাত সহায় কৰে সেইটো লিখিব লাগে উত্তৰ হ'ব সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা গুৰুত্বপূৰ্ণ কাৰণ প্ৰতিবেশীয়ে বিপদ আপদত সহায় কৰে উৎসৱত একেলগে অংশ লয় আৰু ৰাজহুৱা সম্পত্তিৰ যত্ন লয় তাৰপিছত 3 নম্বৰ কুৱেশ্চন দিয়া আছে অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা ৰাইজৰ কেনেকুৱা ভূমিকা অসমৰ জনজীৱনত আছে সেইটো লিখিব লাগে উত্তৰ হ'ব অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা গুৰুত্বপূৰ্ণ ৰাইজে গাঁৱৰ সমস্যা সমাধান কৰে উৎসৱ পালন কৰে আৰু সকলোকে একেলগে ৰাখে ঠিক আছে তাৰপিছত এইটো চেপ্টাৰত তোমালোকৰ যিকেইটা অনুশীলনীৰ প্ৰশ্ন উত্তৰ আছিলে ইয়াতে শেষ হৈছে এতিয়া তোমালোকে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ চাবা এইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে এক্সামৰ কাৰণে এইকেইটাও তোমালোকে লিখি ল'বা 1 নম্বৰ কুৱেশ্চন পৰিয়ালক সমাজৰ একক কিয় বোলা হয় পৰিয়ালৰ সমাজক একক কিয় বোলা হয় এটো লিখিব লাগে উত্তৰ হ'ব পৰিয়ালত ল'ৰা ছোৱালীয়ে প্ৰথম শিকি উঠে সমাজৰ বাবে উপযুক্ত নাগৰিক হোৱাৰ আৰম্ভণি হয় পৰিয়ালৰ পৰা হিয়ে পৰিয়ালক সমাজৰ একক বুলি কোৱা হয় পৰিয়ালক সমাজৰ একক বুলি কিয় কোৱা হয় কিয়নো পৰিয়ালৰ পৰাই ল'ৰা ছোৱালীয়ে উপযুক্ত নাগৰিক হোৱাৰ আৰম্ভণি হয় আৰু পৰিয়ালৰ পৰাই ল'ৰা ছোৱালীয়ে শিকে কেনেকৈ সমাজত চলিব লাগে এইবোৰ কথা পৰিয়ালৰ পৰাই শিকে হিয়ে সমাজক পৰিয়ালৰ একক বুলি কোৱা হয় পৰিয়ালক সমাজৰ একক বুলি কোৱা হয় তাৰ পিছত 2 নম্বৰ কোৱেশ্চন দি আছে পৰিয়ালত সদভাৱ কিদৰে গঢ়ি তুলিব পাৰি উত্তৰ হ'ব সদস্যসকলৰ মাজত সহানুভূতি মৰম সহায় সহযোগিতা আৰু দায়িত্ববোধৰ জৰিয়তে সদভাৱ গঢ়ি তুলিব পাৰি তাৰ পিছৰ প্ৰশ্ন আছে ৰাইজৰ মাজত ৰাইজে সমাজ গঠনত কেনেদৰে সহায় কৰে উত্তৰ হ'ব ৰাইজে পৰিষ্কাৰ পৰিৱেশ সুস্থ চিন্তা ভাৱনা আৰু সহযোগিতামূলক কাৰ্যৰ জৰিয়তে সমাজ গঠনত সহায় কৰে তাৰ পিছৰ প্ৰশ্ন আছে কিয় আমাক পৰিয়াল আৰু প্ৰতিবেশীৰ সৈতে সদায় ভাল সম্পৰ্ক ৰাখিব লাগে উত্তৰ হ'ব কাৰণ জীৱনত সহানুভূতি সহায় সহযোগিতা আৰু সুৰক্ষাৰ বাবে পৰিয়াল আৰু প্ৰতিবেশীৰ বিশেষ ভূমিকা পালন কৰে
এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি যাবা আৰু বেলেগ চেপ্টাৰৰ ভিডিঅ'বোৰ পাবলৈ হ'লে এইটো চেনেলৰ প্লেলিষ্টটো চেক কৰিবা তাত প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে আৰু নেক্সট চেপ্টাৰৰ ভিডিঅ' এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ